প্রদান করক প্রদান করক জুবিন গার্গক ন্যায় প্রদান করক প্রদান করক প্রদান করক উই ওয়ান্ট জাস্টিস জাস্টিস অসমীয়া জাতিৰ হিয়াৰ আমঠু, অসমীয়া জাতিৰ প্ৰাণস্পন্দন জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি আজি ইয়াত বহিব লগা হোৱাটোৱে অতি দুৰ্ভাগ্যজনক। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ প্ৰতিখন জিলা সদৰত এই অৱস্থান বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি বজালী জিলা ছাত্ৰ সন্থাই অৱস্থান বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ এটাই কথা, স্পষ্ট দাবী যে যিকোনো মূল্যৰ বিনিময়ত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ আমাক ন্যায় লাগে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। যিকোনো মূল্যৰ বিনিময়তে দোষী উচিত শাস্তি পাব লাগে। অসমীয়া জাতিয়ে আজি হিয়া ঠাকুৰি কান্দিছে অসমৰ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই। আমি প্ৰত্যেকেই শোকত ভাগি পৰিছোঁ। গতিকে আমাৰ স্পষ্ট কথা, স্পষ্ট দাবী, আমাক অতি শীঘ্ৰে ন্যায় লাগে আৰু দোষী কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে। আমি তাৰে দাবী। গতিকে এইখিনিয়ে আমাৰ স্পষ্ট দাবী, জুবিন গাৰ্গক যিকোনো মূল্যৰ বিনিময়ত ন্যায় দিব লাগিব আৰু ন্যায় নোপোৱালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। এইটো আমাৰ স্পষ্ট কথা। আহ্বান মৰ্মে অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই মৰ্মে আজি আমি বজালী ছাত্ৰ সন্থাই সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে জুবিন গাৰ্গক ন্যায় দিবই লাগিব। জুবিন গাৰ্গৰ যি তদন্ত, সেই তদন্ত পানী নসৰকা ধৰণৰ হ'ব লাগিব, ক্ষিপ্ৰ হ'ব লাগিব আৰু জুবিন গাৰ্গৰ যি মূল্য, সেই মূল্য কিন্তু যেতিয়ালৈ আমাৰ ন্যায় নহ'ব তেতিয়ালৈ কিন্তু পূৰণ নহ'ব। আৰু আমাৰ চৰকাৰলৈ কথা যে চৰকাৰলৈ স্পষ্ট কথা যে তেওঁলোকে যি কয়, তেওঁলোকৰ ডাবুল ইঞ্জিনৰ চৰকাৰ, যে গুৱাহাটীতো তেওঁলোকৰ, দিছপুৰতো তেওঁলোকৰ, দিল্লীতো তেওঁলোকৰ, তাৰপিছতো কিয় তেওঁলোকে যিসকল ব্যক্তি ছিংগাপুৰত আছে তেওঁলোকক কিয় ধৰি আনিব পৰা নাই? তেওঁলোকক চুচুৰাই ইয়াত আনক আৰু যিসকলে এতিয়াও ইয়াত অহা নাই, যিসকলে সহায় কৰা নাই, তেওঁলোকৰ যি আপোনাৰ পাছপৰ্ট আছে, পাছপৰ্ট ৰদ কৰক, তেওঁলোকৰ বা তাতকৈ কঠোৰ তেওঁলোকক শাস্তি দিয়ক। সেইবিলাক কিয় কৰিব পৰা নাই? সেইবিলাক কৰক। আৰু জুবিন গাৰ্গৰ যি চাৰ্জশ্বিটটো কিন্তু এনেকুৱা হ'ব লাগিব যে দোষীয়ে কোনো কাৰণতে আইনৰ সীমালৈ যে কোনোবিধে সাৰি যাব নোৱাৰে তেওঁলোকে, সেইটো কিন্তু স্পষ্ট কথা। আৰু ইয়াৰ ওপৰত কিন্তু আমাৰ ছাত্ৰ সন্থাৰ নজৰ থাকিব। আৰু কিন্তু জুবিন গাৰ্গে যেতিয়ালৈ আমাৰ ন্যায় নাপায় তেতিয়ালৈ কিন্তু সংগ্ৰামী চলি থাকিব, স্পষ্ট কথা এইটো।